সংঘটিত হ'ল গতিকে এই ঘটনাটোক আপুনি কেনেদৰে বৰ্ণনা কৰিব বহুত মানে দুখ লগা কাহিনী আৰু মানে ভাবিব নোৱাৰা কাহিনী অবাস্তৱ কাহিনী যিটো আমি পেহেলগাম বুলি ক'লে এটা মানে বহুত চাবলগীয়া জেগা আৰু মানে বহুত সেইটো বুলিয়ে মানুহ নিয়া যায় আমাৰ এই বাহিৰৰ পৰা যিসকল যায় সেই জেগাডোখৰ মানে এটা বহুত ধুনীয়া সৌন্দৰ্য আছে যাৰ এটা মানে ভিউটো চাবৰ কাৰণে মানুহ মানে বহুত আমি মুখত যাম চবৰে এটা এই আশাটো থাকে সেইডোখৰ জেগাত মানে এনেকুৱা এটা পৰিৱেশ হ'ব বুলি কেতিয়া কোনো মানে ভাবিব নোৱাৰে কাৰণ ইমানেই ধুনীয়া জেগা আৰু কোনো তেনেকুৱা চিকিউৰিটি প্ৰভাৱ মানে ইমান প্ৰয়োজনো নপৰে বা আছে যদিও তেনেকুৱা কোনো মানে হেৰি নহয় মানে বহুত মানে প্লেন টাইপৰ জেগা আৰু মানে ফিল কৰিব মানে ধুনীয়া এটা নিশ্চিন্ত মানে তাত থাকিব পাৰে আৰু এনেকুৱা জেগা এনেকুৱা জেগাত এতিয়া এনেকুৱা এটা কাহিনী হ'ব বহুত দুখ লগা কাহিনী আৰু আপুনি যিহেতু তাতেই ডিউটি দি থাকে কাশ্মীৰতে ডিউটি দিয়ে গতিকে আপোনাৰ অভিজ্ঞতা কেনেকুৱা হৈছিল সন্ত্ৰাসবাদীৰ লগত যুঁজা অভিজ্ঞতা মানে আমাৰতো বহুত ভাল অভিজ্ঞতা আমি পাইছোঁ আমি চাকৰি যে কৰিছোঁ তাৰ এটা অভিজ্ঞতা মানে কাশ্মীৰত গৈয়ে হৈছে মোৰ চাকৰি 18 বছৰ 18 বছৰ মানে মই 12 বছৰ চাকৰি 12 বছৰ চাকৰি চলি থাকোঁতে মই গৈছোঁ 2019তে গৈছোঁ 19 যাওঁতে প্ৰথম যাওঁতে মই যেতিয়া সোমাইছোঁ টিমত মানে বহুত ভয় লগা কাৰণ ভয়টো লাগে গুলী আৱাজ যেনেকৈ দেৱালী হেন পৰিৱেশ এটা হৈ আছে যেতিয়া ফাৰ্ষ্ট টাইম মই এনকাউণ্টাৰত সোমাইছোঁ তেনেকুৱা কণ্ডিশ্যনত মানে মই কোনো তেনেকুৱা এটা কাহিনী পোৱা নাছিলোঁ পোৱাৰ পিছত মানে বহুত চিন্তা কৰিছোঁ দুখো লাগিছে কাৰণ মানে চকু পানী ওলাইছে কি পৰিৱেশত কি জেগাত পালোঁ তাৰপিছত লাহে লাহে যেতিয়া মানে তাত জড়িত হ'ব ল'লোঁ এতিয়া এনেকুৱা লগা হ'ল যে মানে কিবা এটা খেল আমি কেনেকৈ উইনাৰ হওঁ কিবা এটা খেলিব গৈছোঁ তাত আমি কেনেকৈ উইনাৰ হ'ব পাৰোঁ কেনেকৈ আমি জিকিব পাৰোঁ কেনেকৈ আমি খতম কৰিব পাৰোঁ উগ্ৰপন্থীক মাৰা কিবা অভিজ্ঞতা আছে মাৰাৰ অভিজ্ঞতা আছে কেইজন এতিয়ালৈকে মই এনেকৈ মাৰাটো আমাৰ টিমকটো বহুতখিনি মৰা গৈছে 37, 38 এনেকৈ মৰা গৈছে তাৰপিছত মানে আমি এইটো এনকাউণ্টাৰত মানে মই নিজে ইনভলভ হয় মোৰ লগত আছিলে শ্ৰী অজয় কুমাৰ পৰমাৰ ছেকেণ্ড ইন কামাণ্ডাৰ টুৱাইচি ৰেংক হয় আৰু লগত আৰু এজন আছিলে অপূৰ্ব গগৈ তেওঁ অসমৰে হয় তেওঁ গোলাঘাটৰ হয় তেনেকৈ আমাৰ টিমৰ ওপৰত বহুতখিনিয়ে থাকে 40 মেম্বাৰ 40 মেম্বাৰ থাকে তাৰ ভিতৰতো আৰু মানে আমাৰ কোম্পানীবিলাক ৱাইজ থাকে আউটাৰ কদম যিবিলাক লগায় কমচে কম আমাৰ 3-4টা কোম্পানী লাগি যায়গৈ য'ত নেকি মানে টোটেল মানে পুলিচ সহ তাত যেনেকৈ পুলিচো জড়িত থাকে তেনেকৈ সহ টোটেল মানে SOG থাকে জড়িত এনেকৈ গৈ কমচে কম মানে 600-700 ফৌজৰ মানুহ তাৰ ভিতৰত মানে যিখিনি স্পেচিয়েল যি ইনাৰ কৰ্ডত সোমায় তাত মানে চব মানে 10 বা 15জনৰ ভিতৰতে কৰ্ম থাকে ভাৰত চৰকাৰেতো আপোনাক বঁটাও প্ৰদান কৰিছে হয় ৰাষ্ট্ৰপতি প্ৰেচিডেণ্ট মেডেল চৰাইটো মানে বীৰতা পদক পুলিচ মেডেল গেলেণ্টি এৱাৰ্ড বুলি কয় আৰু এইটো ইয়াৰ কাৰণে এনকাউণ্টাৰ স্পেচিয়েলিষ্টৰ কাৰণে কৰা যায় এইটো এতিয়া আপুনি পুনৰ মাতিছে নেকি মই যাব লাগিব মই এতিয়া দিব আহিছোঁ আৰু মোৰ 7-8 তাৰিখৰ মই যাম